নমস্কাৰ বন্ধুসকল, আজি আপোনাৰ কাৰণে নতুন ৰিকমেণ্ড লৈ আহিছোঁ। ৰিকমেণ্ড ৰিলিজ কৰিছে আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ অগ্নিবীৰৰ কাৰণে, য'ত নেকি 2027 কাৰণে হয়। আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈ গৈছে। প্ৰথমে অভাৰভিউটো চেক কৰোঁ। নেম অফ অৰ্গেনাইজেশ্যন নাম হ'ল ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ কাৰণে হয়। পোষ্ট নাম হ'ল অগ্নিবীৰ বায়ুৰ কাৰণে হয়। নং অফ দ্য পোষ্ট এতিয়ালৈ ৰিলিজ কৰা নাই অফিচিয়েল নটিফিকেশ্যন, আৰু লাষ্ট ডেট আপোনাৰ 26 জুলাইলৈ হয়। মই আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ। আপোনালোকে 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব। ৰিকগনাইজ ইউনিভাৰ্চিটি বৰ্ড বা আপোনালোকৰ চেণ্ট্ৰেল ষ্টেটৰ হ'লেও এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনালোকৰ 50% মাৰ্ক হ'ব লাগিব, আৰু আপোনালোকে 3 বছৰ ইঞ্জিনিয়াৰিং বা মেকানিকেল, ইলেক্ট্ৰিকেল আদি ডিপ্ল'মা কৰা হ'লে এপ্লাই কৰিব পাৰিব। আপোনালোকক মই মেণ্ডেটৰী মেডিকেল ষ্টেণ্ডাৰ্ড কথা কৈ দিছোঁ। হাইট আপোনালোকৰ 152.5 চেণ্টিমিটাৰ হ'ব লাগিব মেল কেণ্ডিডেটৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 152 চেণ্টিমিটাৰ ফৰ ফিমেল কেণ্ডিডেটৰ কাৰণে হয়। যদি আপোনালোকৰ অপাৰেশ্যন কৰা হৈছে তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, আৰু আপোনালোকৰ নৰ্মেল হিয়াৰিং হ'ব লাগিব, মানে আপোনাৰ কাণখন চাফা হ'ব লাগিব আৰু ভালকৈ শুনা হ'ব লাগিব, আৰু ডেণ্টেলো কোনো প্ৰব্লেম হ'ব নালাগিব। আৰু বয়সৰ সময়সীমা আমাৰ মেক্সিমাম 21 বছৰ হ'ব লাগিব। মই আপোনালোকৰ দৰমহাৰ কথা কৈ দিছোঁ। প্ৰথম বছৰ আপোনালোকে 30,000 টকা পাব, কাষ্টমাইজ পেক্স হয়, আৰু আপোনালোকে ইণ্ডিয়ান 21,000 টকা পাব, আৰু দ্বিতীয় বছৰ আপোনাৰ 33,000 টকা পাব, ইণ্ডিয়ান আপোনাৰ 30,100 টকা পাব। আপোনালোকে দৰমহা ডিটেইলছখিনি চেক কৰি ল'ব। যেতিয়া আপোনালোকে 4 বছৰ পিছত আহিব তেতিয়া 48 লাখ টকা পাব। মই আপোনাক এক্সামিনেশ্যন ফিজৰ কথা কৈছোঁ। এক্সামিনেশ্যন ফিজ আপোনাৰ 550 ৰুপিছ প্লাছ GST থাকিব, আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ লিংকত মই আপোনাৰ এপ্লাই লিংকটো দি দিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব।